এই মুহূৰ্তত নিউজ এতিয়া সময়ৰ দৰ্শকসকলক জনাবলৈ এটা বিগ ব্ৰেকিং নিউজ। এগৰাকী অন্ধ মহিলাসহ কেইবাগৰাকীও বিকলাংগ লোকে অৰুণোদয়ৰ বাবে আৰক্ষী চকী আৰু ব্লক অফিচৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে সোণতলীৰ ৰাংকাপানী। ১ নং দক্ষিণ ৰাংকাপানী গাঁৱৰ ২ নং ৱাৰ্ডৰ বিকলাংগ ব্যক্তি আৰু দৰিদ্ৰ পৰিয়ালসমূহে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত নোহোৱাটোক লৈ ব্যাপক অসন্তোষে দেখা দিছে। অভিযোগ অনুসৰি গাঁওখনৰ ১৩০ লোকক আঁচনিত অন্তৰ্ভুক্ত কৰাৰ কথা আছিল, কিন্তু বাছনি কমিটিৰ সদস্যসকলে নিজৰ আত্মীয় স্বজন তথা কিছু ধনী পৰিয়ালৰ নাম অন্তৰ্ভুক্ত কৰিছে। বাছনি কমিটিত থকা হুমায়ুন কবিৰ, শফিকুল ইছলাম, খুৰছেদ আলম আৰু জিন্না আব্দুল হাইৰ বিৰুদ্ধে অভিযোগ উঠিছে যে তেওঁলোকে প্ৰকৃত দৰিদ্ৰ আৰু বিকলাংগ ব্যক্তিসকলক উপেক্ষা কৰি অনিয়ম কৰিছে। স্থানীয় ৰাইজে এই সন্দৰ্ভত তদন্তৰ দাবী জনাইছে আৰু অভিযোগ উত্থাপন কৰিছে যে যদি তদন্ত কৰি সঠিক পদক্ষেপ গ্ৰহণ কৰা নহয় তেন্তে গাঁওখনৰ অৰুণোদয় আঁচনি সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবী কৰা হ'ব। আশা কৰা হৈছে সংশ্লিষ্ট কৰ্তৃপক্ষ তথা কামৰূপ জিলাৰ উপায়ুক্তই বিষয়টোৰ প্ৰতি যথাযথ দৃষ্টি দিব আৰু দুৰ্নীতিগ্ৰস্তসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি ন্যায় নিশ্চিত কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম। কি ক'ব? আমি দুখীয়া মানুহ, বিকলাংগ মানুহ, কাণতো নুশুনো, সেইকাৰণে মোৰ আঁচনিৰ কাৰণে আমাৰ গাঁৱত এখন সাধাৰণ সভা হৈছিল। ৰাইজে আপোনাক চিলেকশ্যন কৰিছিলে, চিলেকশ্যন কৰি দিছে, কিন্তু কি কৰিলে? পিছত কি কৰিলে? পিছত কাটি দিছে। কোনে কাটিলে? ১ নম্বৰত হুমায়ুন কাটি দিছে, আচ্ছা, খুৰছেদ আলম কাটি দিছে, শফিকুল ইছলামক কাটি দিছে, আৰু এজন আব্দুল হাই জিন্না। এওঁলোকে মানে আপোনালোকৰ নামটো কাটি দিছে। কাটি দিছে। এতিয়া কি বিচাৰে? ন্যায় বিচাৰো। এতিয়া ন্যায় বিচাৰো। এইবিলাক যিবিলাকৰ নাম কাটছে সেইবিলাকৰ নাম হ'ব লাগে, সোমাব লাগে, আৰু যিবিলাকে কাটছে সেইবিলাকৰ উচিত ব্যৱস্থা হ'ব লাগে, বিচাৰ হ'ব লাগে। তেখেতৰ জেলত সোমাব লাগে। এনেকুৱা দুৰ্নীতি কৰিছে, বেলেগৰ পৰা পইচা লৈ কিনে সোমাই দিছে নেকি নামখিনি? মোৰ এইটো সন্দেহ আছে। নহ'লে সেনেকুৱা মানুহৰ নাম কিয় কাটিলে? সিহঁতে পাব্লিক লৈ কেনে বহি কেনে চিলেকশ্যন কৰি দিলে। তেতিয়া সিহঁতৰ ক'ব লাগিছিল নাই, এইটো নাম নোসোমাব। কোনে কাটিলে? হুমায়ুন আৰু কোন? আৰু এওঁলোকে কাটিছে। কাটি কি কৰিলে? আপনি কি চকুত নেদেখে? অৰুণোদয় নাম হৈছিলে, কাটি দিছে নেকি? কাটি কাক বঢ়াইছে নাম? আচ্ছা, নাম কেইটা কোনে কোনে কাটিলে? ১ নম্বৰ হলো হুমায়ুন, ২ নম্বৰ হলো আব্দুল হাই, ৩ নম্বৰ হলো শফিকুল, ৪ নম্বৰ খুরশেদ আলম। কি কারণে কাটিলে জানে না? কি কারণে কাটিলে? তো লাভর কারণে কাটছে। দুখীয়া মানুহ বিলাকে মোর থাকার জায়গা নাই, 1 কাটাকে মাটি, আর এটা আছে যে অন্ধ মানুষ, মোর ৩০ কাটছে। মোর ৩০ আগত পোৱা আছিলে, আগর পোৱা আছিলে, বহুদিন আগর পৰাই পায় সিহঁতে, কিন্তু নাম বিলাক কাটি দিতে হেতে বেলেগের নাম সোমাইছে, পয়সা লৈছে, কি সেইকাৰণে সোমাইছে বেলেগের নাম। নহলে মোর তো কাটা নাই। পাবলিকে সিলেকশন করে দিছে পুরানা ক্যান্ডিডেট। পাবলিকে সিলেকশন করার বাদে তেওঁলোকে কাটিছে, বেলেগকে বঢ়াইছে নেকি নাম? বঢ়াইছে তো। এই ফিরোজা, নাম তো নাই, লিস্টত নাই, কিন্তু বঢ়াইছে নতুনকে।